অনলাইন অসম চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত দেখাম যে PM কিষাণ EKYC কেনেকৈ কৰিব বা কৰিব লাগিব নে নাই। কিছুমানে এনে ফেক ভিডিঅ' বনাইছে। EKYC সকলোৱে কৰিব নালাগে। কোনসকল ব্যক্তিয়ে EKYC কৰিব লাগে ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব। পোনপ্ৰথমে আপোনাৰ ক্ৰম ব্ৰাউজাৰ বা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। তাত লিখিব PM কিষাণ। তাৰপিছত PM কিষাণ সমান এটি ক্লিক কৰিব। এইটোত ইয়াতে ক্লিক কৰি দিব। তাৰপিছত তললৈ আহিব, তলত আহিব আপুনি EKYC ক্লিক কৰি দিব এইটোত। তাৰপিছত ইয়াতে আধাৰ কাৰ্ড নম্বৰটো আপোনাৰ বহুৱাই দিব। যদি আপোনাৰ কৰিব নালাগে তেতিয়াহ'লে অলৰেডি ডাউন বুলি আহিব। যদি কৰিব লাগে তেতিয়াহ'লে অপশ্যনটো খোলা হ'ব। ইয়াতে আধাৰ কাৰ্ড নম্বৰটো দিব। তাৰপিছত ইয়াতে ৰেজিষ্টাৰ মোবাইল নম্বৰটো দিব। মই বহুৱাই লৈছোঁ। তাৰপিছত গেট মোবাইল OTP ক্লিক কৰিব। তাৰপিছত OTPটো ইয়াত বহুৱাই ল'ব। মই বহুৱাই লৈছোঁ। তাৰপিছত ছাবমিট OTP ক্লিক কৰিব। ছাবমিট। তাৰপিছত এনেকুৱাকৈ খোল খাব। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ যিটো নম্বৰ দিয়া আছে মোবাইল নম্বৰ, তাতে OTP যাব এটা। সেইটো OTP ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত আপোনাৰ ইয়াতে আহিছে EKYC হেজ বিন ডাউন ছাকচেছফুলি। EKYC কমপ্লিট হৈ গ'ল। তো আজিৰ ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।